অসমীয়া জাতি বুলিও যে এটা জাতি আছিলে সেই বিষয়টো এদিন ইতিহাসত লিখাহে থাকিব। গতিকে এই বিষয়বস্তুবিলাকৰ ওপৰত আমি গুৰুত্ব দিবলগীয়া। অসমাজি ৰসাতলে গল অসমীয়া সোমালে বাংলাদেশী বিকৃত হ'ল আজি অসমীয়া অসমৰে ভাষা সংস্কৃতি। নমস্কাৰ, মই পলসন। শেহতীয়াকৈ হ'লেও বিহুৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়া ব্যক্তিক, প্ৰত্যেকগৰাকী অসমীয়া লোকক বিহুৰ ওলগ জনালোঁ, শুভেচ্ছা জনালোঁ। লগতে ভিডিঅ'টো বিশেষ কেইটামান কাৰণত প্ৰস্তুত কৰিব লগা হ'ল। বিহুৰ প্ৰথম দিনৰ পৰা ভিডিঅ' প্ৰস্তুত কৰা হোৱা নাছিল। বহুত দুখ মনেৰে আচলতে বহুত সংকোচবোধ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হৈছে যে বৰ্তমান সময়ত যদি আপোনালোকে চাবৰ কাৰণে যায়, অতিকৈ দুখ লগা, অতিকৈ লজ্জাবোধ কৰিবলগীয়া এটা কথা, এটা বিষয় আমি এই বহাগৰ দিনতেই আলোচনা নকৰিলে নহয়, যাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হৈছে। এই ক্ষেত্ৰত যদি আপোনালোকে চাবৰ কাৰণে যায়, পোনপ্ৰথমতে আহিব আমাৰ যি বিহু, এই বিহু বৰ্তমান সময়ত যেন বিহু বিহু নলগা হ'ল। বিহু যেন অসমীয়া লোকৰ কাৰণে বৰ বিষ হ'ল। আজি যদি আপোনালোকে চাবৰ কাৰণে যায়, যি বিহুৰ কাৰণে বা যি বিহুৰ আগজাননী পাই প্ৰত্যেকগৰাকী খিলঞ্জীয়া লোকে নঙলাৰ মুখত, বদলিৰ মূৰত ৰৈ বহাগ অহালৈ ৰৈ আছিল, যি অসমীয়াই কপৌ ফুলালৈ ৰৈ আছিল, সেই অসমীয়াই বৰ্তমান সময়ত এই বিহু বুলি নভবা হ'ল, নাইবা যি আগৰ দৰে যি বিহু, সেই বিহুৰ যি উল্লাস, সেই বিহুৰ যি উন্মাদনা, সেই বিহুৰ যি আৱেগ, সেই আৱেগ, উল্লাস, উদ্দীপনা, উন্মাদনা, কোনো ধৰণৰ বিষয়বস্তু বা কোনো ধৰণৰ সেই বস্তুবিলাক আমাৰ অসমীয়া লোকসকলৰ মাজত বৰ্তমান একেবাৰে নাইকিয়া হৈ যোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। নাইবা সেই বিষয়বস্তুবিলাক বা অসমীয়াৰ যি আৱেগ, সেই আৱেগক যেন খুচি খুচি হত্যা কৰা হৈছে, এনেকুৱা ধৰণৰ আমাৰ দৃষ্টিগোচৰ হৈছে বা এনেকুৱা ধৰণৰ কিছুমান কথা বাৰ্তা আমাৰ অনুভৱ হৈছে। বিহুৰ সময়ত বুলি নহয়, আচলতে যি আমাৰ জাতীয় সাজপাৰ, আমাৰ অসমীয়া লোকসকলে জাতীয় সাজপাৰবিলাক এৰি গৈছে, এৰিটো দিলেই, কিন্তু বছৰেকৰ বিহুটোতো আমাৰ অসমীয়া লোকসকলে, খিলঞ্জীয়া থলগিৰি লোকসকলে সেই নিজৰ জাতীয় সাজপাৰযোৰ পৰিধান কৰিবৰ কাৰণে লাজ পোৱা হ'ল। নিজৰ জাতীয় উৎসৱ বিহুটোত গৈ হুঁচৰি গাবৰ কাৰণে, বিহু মাৰিবৰ কাৰণে লাজ পোৱা হ'ল। এই ক্ষেত্ৰত যদি ক'বৰ কাৰণে যায় যে পূৰ্বৰ দিনত, আগৰ দিনত বহাগৰ মাহটোৱেই বিহু, বহাগৰ মাহটোৱেই হুঁচৰি গাইছিল, বিহু গাইছিল, উল্লাস উদ্দীপনাৰে আনন্দৰ মাজেৰে পাৰ কৰিছিল। কিন্তু বৰ্তমান সময়ত যদি চাবৰ কাৰণে যায়, অসমীয়া লোকসকলে জাতীয় সাজপাৰযোৰ পৰিধান কৰি সেই হুঁচৰি গাবৰ কাৰণে, সেই বিহু মাৰিবৰ কাৰণে লাজ পোৱা হ'ল। গতিকে আজিৰ দিনত যদি আপোনালোকে নিজ নিজ অঞ্চলতে একবাৰ চকু ফুৰাই চাই, যদি ভালদৰে চাই, আপোনালোকে এটা কথা অনুভৱ কৰিব, আপোনালোকে এটা কথা বুজি পাব যে বৰ্তমানৰ দিনত আমাৰ অসমীয়া লোকসকলে নিজৰ যিবিলাক পৰম্পৰা, ঐতিহ্য, সেই ঐতিহ্য পৰম্পৰাক পাহৰি পেলাইছে। এই বিহু বুলি ক'লে যি এক উন্মাদনা আছিল, যি আৱেগ আছিল, সেই উন্মাদনা, উল্লাস, উদ্দীপনা, আৱেগ সকলোবিলাক পাহৰি গৈছে। আৰু বিহু বুলি কোৱাৰ লগে লগে বিহু মাৰিবৰ কাৰণে, জাতীয় সাজপাৰযোৰ পৰিধান কৰিবৰ কাৰণেও যেন লাজ লগাই পৰিৱেশৰ তৈয়াৰ হৈছে, এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি, বাতাবৰণৰ সৃষ্টি হৈছে। গতিকে অতিকৈ লজ্জাজনক আৰু লজ্জাবোধ কৰিব লগা এটা কথা। নিজৰ ঐতিহ্যৰ পৰম্পৰাক পাহৰি গৈ পশ্চিমীয়া সংস্কৃতিবিলাকক আঁকোৱালি লৈ এইখন অসমতে বিহাৰ দিৱস উদযাপন কৰিবৰ কাৰণে আমাৰ লোকসকলে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। কিন্তু নিজৰ জাতীয় যিটো উৎসৱ, যিটো বিহু, অসমীয়াৰ আৱেগ, সেই আৱেগ অনুভূতিৰ লগত জড়িত থকা আমাৰ অসমীয়াৰ উৎসৱ, আমাৰ অসমীয়া খিলঞ্জীয়া থলগিৰি লোকসকলে উদযাপন কৰিবৰ কাৰণে লাজ পোৱা হৈছে। গতিকে ইয়াতকৈ আৰু দুখজনক কথা, ইয়াতকৈ আৰু বেজাৰজনক কথা একোৱে হ'ব নোৱাৰে। অসমীয়া খিলঞ্জীয়া লোকসকলে নিজৰ জাতীয় উৎসৱটোক পালন কৰিবৰ কাৰণে লাজ পোৱা এই সময়তেই, এই বহাগৰ বতৰত এনেকুৱা ধৰণৰ কিছুমান বিষয়বস্তুৱে বাতৰিৰ শিৰোনামা দখল কৰিছে যে আপোনালোক সকলোৱে হয়তো জানিব পাৰিছেই যে এটা বিষয়বস্তুৱে খুব বেছিকৈ বহুলভাৱে প্ৰচাৰ হৈ আছে, প্ৰচলিত হৈ আছে যে মৌ বিহু বুলি এটা নতুন বিষয়ে সামাজিক মাধ্যমৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে, যিটো সময়ত আমাৰ অসমীয়া লোকসকলে নিজৰ জাতীয় উৎসৱটো, নিজৰ পৰম্পৰা, ঐতিহ্যক পালন কৰিবৰ কাৰণে অসমৰ্থ বুলি ক'ব লাগিব। সেই সময়তে মৌ বিহু নামেৰে এক যৌনতাৰ বিশাল যি অশ্লীলতাৰ কিছুমান দৃশ্য, কিছুমান ভাষ্য, এইবিলাকে আমাৰ সামাজিক মাধ্যম অথবা আমাৰ প্ৰত্যেকটো বিষয়বস্তুৰ শিৰোনামা দখল কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু আমাৰ অসমীয়া লোকসকলে আচলতে অতিকৈ ধিক্কাৰজনক কথা, আমি বেলেগক দুখ দিয়াৰ আগতে নিজৰ গাত চিকুটি চাব লাগিব
যদি আপোনালোকে চাই যে বিহাৰ দিৱস পালন কৰিবৰ কাৰণে অসমত সুবিধা পালে আৰু আমাৰ অসমীয়া লোকসকলে সেই বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ লগত অথবা বহিৰাগত প্ৰত্যেকটো বিষয়ৰ লগত আমাৰ অসমীয়া লোকসকল জড়িত হৈ সেই বিষয়বস্তুবিলাক পালন কৰিব পাৰে, কিন্তু নিজৰ যেতিয়া জাতীয় উৎসৱটো আহে তেতিয়া পালন কৰিবৰ কাৰণে উৎসুকতা তেখেতলোকে যেন বহুত লাজ কৰিবলগীয়া বিষয়, যেন লাজ পাবলগীয়া এটা বিষয় তেনেকুৱা ধৰণৰ কৰি দেখুৱায়। আৰু সেইবাবে হয়তো আজি অসমৰ বিহু, অসমীয়াৰ বিহু, অসমৰ জাতীয় উৎসৱ বুলি কোৱা, অসমীয়াৰ প্ৰাণ বুলি কোৱা অসমীয়াৰ লোকসকলে, অসমীয়া থলগিৰি লোকসকলে আৱেগ অনুভূতিৰে উন্মাদনাৰে উৎসাহ উদ্দীপনাৰে ৰৈ থকা বহাগ উদযাপন কৰিবৰ কাৰণে সেই ৰৈ থকা দিনবোৰ যেন নাইকিয়া হৈ গ'ল, বহাগ যেন একেবাৰে নিশ্চিহ্ন হ'বৰ কাৰণে গৈ আছে। অসমৰ ভাষা, কলা, সংস্কৃতি সকলো দিশৰ পৰা যেন অসমীয়া জাতিটো কুঙা হৈ আহিছে, অসমীয়া জাতিটো যেন নিঃশেষ হোৱাৰ দিশত। এটা কথা ইয়াৰ পৰা ক'ব বিচাৰিছোঁ, শেষত এটা কথাই ক'ব বিচাৰিম যে এটা জাতিৰ মূল বিষয়বস্তুবিলাক হৈছে নিজৰ কৃষ্টি সংস্কৃতি আৰু নিজৰ ভাষা। গতিকে নিজৰ ভাষা, নিজৰ কলা সংস্কৃতি, কৃষ্টি সংস্কৃতি এই সকলোবিলাক বিষয় যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি কেতিয়াও অসমীয়া জাতি তথা অসমীয়া ভাষা, অসমীয়া কলা সংস্কৃতি কেতিয়াও ধৰি ৰাখিব নোৱাৰিম। আৰু আমি যদি অসমীয়া জাতিটো ৰাখিব হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি নিজৰ ভাষা, কলা সংস্কৃতিক মৰ্যাদা দিব লাগিব। এই সকলোবিলাক আমি পালন কৰি অসমীয়া জাতিটো জীয়াই ৰাখিব লাগিব। এইটো প্ৰস্তুত কৰিবৰ কাৰণে একেবাৰে ইচ্ছা যোৱা নাছিল, যদিও এইকেইদিন আচলতে চাই ভাগৰি পৰিছোঁ যে এটা কথা চাইছোঁ যে যদি আপোনালোকে নিজেও এবাৰ চাই অনুভৱ কৰিব যে নিজৰ বিহুটো আজি পালন কৰিবৰ কাৰণে নিজৰ বিহুটোত উল্লাস উদ্দীপনাৰে ওলাই অহা এজন ডেকা নাই, এগৰাকী গাভৰু নাই, যাৰ কাৰণে নেকি হুঁচৰি যি নেকি বহাগৰ পূৰ্বতে বহাগৰ প্ৰত্যেক দিনতে, বহাগ মাহৰ প্ৰত্যেকটো দিনতেই বিহু হৈছিল, কিন্তু আজি বহাগৰ প্ৰথম দিনটোতো কোনো ধৰণৰ বিহু, কোনো ধৰণৰ হুঁচৰি আমি দেখিবলৈ নাপালোঁ। গতিকে ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে আমাৰ অসমীয়া লোকসকল, অসমীয়া খিলঞ্জীয়া বা অসমীয়া জাতিসত্তাটো, অসমীয়া ভাষা, কলা সংস্কৃতিবিলাক এনেদৰে নিঃশেষ হৈ গৈ আছে। ঠিক তেনেকৈ অসমীয়া জাতি বুলিও যে এটা জাতি আছিলে সেই বিষয়টো এদিন ইতিহাসত লিখাহে থাকিব। গতিকে এই বিষয়বস্তুবিলাকৰ ওপৰত আমি গুৰুত্ব দিবলগীয়া। গতিকে বিশেষ একো নকওঁ, আমাৰ অসমীয়া লোকসকলে বেছিকৈ কথা ক'লে বেয়া পায়, সমালোচনা কৰে, বিতৰ্ক কৰে, কিন্তু নিজে নিজক এবাৰ সুধি চাওক যে তেওঁলোকে কিমান শুদ্ধভাৱে, কিমান শতাংশ দি, নিজৰ পৰা 100% কিমান শতাংশ দি বিহুটো পালন কৰিলে। গতিকে বিশেষ একো নকওঁ, সকলোৱে অনুভৱ কৰক, আৰু যদি মই কিবা ভুল কৰিছোঁ কমেণ্ট কৰি জনাওক। ধন্যবাদ। জয় আই অসম।